নুৰিচা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। মোৰ ৰেচিপিটো হ'ল কেক, আৰু কেকটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই কেকটো বনাই দেখাই দিম আৰু কিমান ধুনীয়া হৈছে। কেকটো একেবাৰে সফ্ট হৈছে আৰু কেকটো মই কাটিও দেখাই দি আছোঁ। আৰু কেকটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব আৰু কেনেকুৱা হয় এটা কমেণ্টো কৰিব। কেকটোৰ ভিতৰ ফালে চাওক, দেখা পাইছে একবাৰে বজাৰৰ কেকৰ নিচিনা কেনেকুৱা হৈছে, বহুত ধুনীয়া হৈছে। চাওক কেক বনাবৰ কাৰণে মই ইয়াতে এই কাপৰ জোখমতে আধা কাপ গাখীৰ ল'লোঁ আৰু ঠিক একেই কাপৰ জোখমতে আধা কাপ ৰিফাইন তেল ল'লোঁ। আৰু মই ইয়াতে 3টা কণী ভাঙি ল'লোঁ আৰু ইয়াতে ল'লোঁ এই কাপৰ জোখমতে 2 কাপ ময়দা ল'লোঁ। ইয়াতে ময়দাখিনি মই চালি ল'লোঁ আৰু একেই কাপৰ জোখমতে আধা কাপ চেনি ল'লোঁ আৰু ইয়াতে ল'লোঁ বেকিং সোডা আৰু অলপখিনি নিমখ ল'লোঁ ইয়াতে। আৰু নিমখটো পাৰিলে আপোনালোকে স্কিপো কৰিব পাৰে। এতিয়া প্ৰথমতে মই কেক টিনটো ৰেডি কৰি ল'ম আৰু এইফালে এটা কেক টিন ল'লোঁ আৰু কেক টিনত দি আছোঁ অলপখিনি তেল, একেবাৰে অলপখিনি তেল দি কেক টিনত তলফালে ভালদৰে লগাই ল'ম। তলফালে তেল লগাই ল'লোঁ ভালদৰে আৰু এনেকুৱা টাইপৰ পেপাৰ কাটি ল'লোঁ আৰু মই ডাবল পেপাৰ দিলোঁ। ইয়াতে 2টা পেপাৰ দি আছোঁ। ইয়াতে তলফালে বহাই দিলোঁ আৰু পেপাৰৰ ওপৰতো দি দিম অলপখিনি তেল দি ভালদৰে হাতেৰে তেলখিনি লগাই ল'ম। পেপাৰটো ভালদৰে বহাই দিলোঁ, বহাই তেল লগাই ল'লোঁ আৰু এতিয়া কেক টিনটো ৰেডি। এইফালে এটা বাটি ল'লোঁ আৰু বাটিত দি আছোঁ কণীখিনি, যিখিনি কুহুম উঠাব পাৰোঁ এই বাটিত উঠাই ল'ম। কণীটো বঙাৰ সময়ত কুহুমটো 2টা ভাঙি গ'ল, যিখিনি পাৰোঁ উঠাই ল'ম। এতিয়া কণীৰ এইখিনি অংশ ভালদৰে ফেটি ল'ম। এটা হেণ্ডউইচ দি একদম ভালদৰে ফেটি ল'ম। কণীৰ এই বগা অংশখিনি ভালদৰে ফেটি ল'লোঁ আৰু ফেটি লোৱাটো অলপ ক্ৰীমৰ নিচিনা হৈ গ'ল। আৰু ইয়াতে দি আছোঁ এতিয়া চেনি, গুটিখিনি নিদিওঁ, ইয়াতে অলপ অলপকৈ দিম আৰু ফেটি ল'ম। আৰু চেনি পাউডাৰ চেনি দিলে ভাল হয়, জলদি চেনিখিনি গলি যায়। পাউডাৰ চেনিখিনি মোৰ তাত আজি শেষ হৈ গ'ল আৰু এইটো অলপ অলপকৈ দিম আৰু চেনিটো ভালদৰে ফেটি ল'ম। এনেকৈ 3-4 বাৰ মানত দি এনেদৰে ফেটি ল'ম। চেনিখিনিও ভালদৰে ফেটি ল'লোঁ, চাওক এটা ক্ৰীমৰ নিচিনা হৈ গ'ল। আৰু এতিয়া দি আছোঁ ইয়াতে কুহুমখিনিও দি আছোঁ। কুহুমখিনিও ইয়াতে একেলগত ফেটি দি আছোঁ। যিহেতু এইটো লোকেল মুৰ্গীৰ কণী হয় আৰু কণীটোৰ কালাৰটো কিমান ধুনীয়া। ভালদৰে কুহুমখিনি এনেদৰে ফেটি ল'ম আৰু ইয়াতে দি আছোঁ তেলখিনিও দি আছোঁ। গুটিখিনি তেল দি দিলোঁ আৰু তেলখিনি দি একেলগত ভালদৰে ফেটি ল'ম। কুহুমখিনিও ভালদৰে ফেটি ল'লোঁ আৰু এইফালে দি আছোঁ গাখীৰ গুটিখিনি নিদিওঁ, অলপখিনি গাখীৰ দিলোঁ, যদি একেবাৰে লাষ্টত লাগে দিম, নহ'লে আৰু নিদিওঁ। ভালদৰে এই গাখীৰখিনিও একেলগত ফেটি দি আছোঁ আৰু লগতে দি আছোঁ অলপখিনি এলাচি পাউডাৰ, যাতে কণীৰ গোন্ধটো নাথাকে। আপোনালোকে পাৰিলে ভেনিলা এচেঞ্চো দিব পাৰে। এইখিনিও ভালদৰে একেলগত ফেটি দিলোঁ আৰু অলপ নিমখ দি আছোঁ। ইয়াতে নিমখখিনি একেলগত ফেটি দিলোঁ। এইফালে এটা চাকনি ল'লোঁ আৰু চাকনিত দি আছোঁ ময়দাখিনি মই এবাৰ চালি ল'লোঁ আৰু এবাৰ 2 কাপ ময়দা হয় আৰু ময়দাখিনি চাকনিত দি দিলোঁ আৰু ইয়াতে দি দিলোঁ আধা চামুচতকৈ কম অলপ বেকিং সোডা। আপোনালোকে পাৰিলে লগতে অলপ বেকিং পাউডাৰো দিব পাৰে। বেকিং পাউডাৰখিনি মোৰ শেষ হৈ গ'ল আৰু এতিয়া এইখিনি ভালদৰে এনেদৰে লৰাই চালি ল'ম।
এতিয়া হেণ্ড উইক্স দি ভালদৰে এনেদৰে মিক্স কৰি দিম। একেবাৰে ইমান জোৰে জোৰে মিক্স নকৰোঁ, লাহে লাহে এনেদৰে ভালদৰে মিক্স কৰি দিম। বেটাৰটো হৈ গ'ল, ভালদৰে মিক্স কৰি ল'লোঁ। আৰু এইফালে এতিয়া কেক টিনত এইখিনি ঢালি দিম। এনেদৰে ওপৰৰ পৰা ঢালি দি আছোঁ। দেখা পাইছে বেটাৰটো কেনেকুৱা ঘন বনাইছোঁ। একেবাৰে বেছি ঘনো দিয়া নাই, একেবাৰে বেছি পাতলো দিয়া নাই। এনেদৰে গোটেইখিনি বেটাৰ মই কেক টিনটোত দি আছোঁ। গুটিখিনি দি দিম। এতিয়া গুটিখিনি বেটাৰ কেক টিনটোত দি দিলোঁ আৰু কেক টিনটো 2-3বাৰমান এনেদৰে টেষ্ট কৰি লৈ আছোঁ, যাতে ভিতৰত যদি হাৱা সোমাই ওলাই যাব। আৰু এটা চামুচেৰে এনেদৰে অলপ লৰাই দি আছোঁ। এইফালে মই ডেক্সিত এটাত বালি বহাই থৈছিলোঁ আৰু বালিৰ ওপৰত এটা ষ্টেণ্ডো বহাই দিলোঁ আৰু বালিও একদম ভালদৰে গৰম হৈছে। আৰু এতিয়া কেক টিনটো এনেদৰে সাৱধানে বহাই দি আছোঁ। আৰু এই ডেক্সিত কেক বনালে কেকটো ফটাফট হৈ যায়। ডেক্সিও গৰম হয় আৰু ভালিও গৰম, খুব ধুনীয়া। এতিয়া এই ডেক্সিৰ ঢাকনাটো দি এনেদৰে ঢাকি দিলোঁ 25 মিনিটৰ কাৰণে। আৰু গেছৰ ফ্লেমটো ল' টু মিডিয়ামত ৰাখিছোঁ। 25 মিনিট পিছত আকৌ আহিলোঁ 25 মিনিট পিছত। ঢাকনাটো খুলিছোঁ। কেকটো ফুলি কিমান ডাঙৰ হৈছে আৰু দেখাই যায়, চাইডেদি দেখাই যায় হৈ গ'ল বুলি কেকটো। আৰু কেকটো আৰু বেলেগ কিবা এটা দি চেক কৰাৰ কোনো দৰকাৰী নাই, দেখাই যায় চাইডেদি হৈ গৈছে। এতিয়া কেকটো উঠাই লৈ আহিম। বহুত ধুনীয়াকৈ ফুলিছে আৰু কেক টিনৰ ওপৰ ফালেও আহি গ'ল। কেকটো ডেক্সিৰ পৰা উঠাই লৈ আহিলোঁ। এতিয়া ঠাণ্ডা হ'লেহে কেক টিনৰ পৰা উঠাই লৈ আহিম। কেকটো এতিয়া কেক টিনৰ পৰা উঠাই লৈ আহি আছোঁ। এনেদৰে ওলোটাই দিলোঁ। কেকটো উঠাই লৈ আহিলোঁ কেক টিনৰ পৰা। চব কেকটো কিমান মোটা হৈছে, কিমান ধুনীয়া হৈছে কেকটো, আৰু কিমানখিনি চফ্ট হৈছে। নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম। থেংক ইউ।